দেখ মন কাশবন দুলছে যে শাড়ি, কবে ঢাক দেবে ডাক, দিন গুনছে যে তারি। দেখ মন কাশবন দুলছে যে শাড়ি, কবে ঢাক দেবে ডাক, দিন গুনছে যে তারি। শিউলি মাখা গল্প আগমনীর সুর, কুমার টুলির গন্ধ ছড়ালো। বলো বলো দুগ্গা এলো, বলো বলো দুগ্গা এলো, বলো বলো দুগ্গা এলো, দুগ্গা এলো, দুগ্গা এলো, বলো বলো দুগ্গা এলো, দুগ্গা এলো, দুগ্গা এলো। কেইবাদিন ধৰি বৰষুণ, তাৰপিছতে দুৰ্গা পূজা, এবাৰ কেনেধৰণে আপোনালোক সাজু হৈছে? পূজাৰ কাৰণে সাজু আমি হৈয়ে আছোঁ, কিন্তু বতৰ এনেকুৱা বেয়া কৰিছে যাৰ কাৰণে দিনে ৰাত আৰু কষ্ট কৰিব লগা হৈ গৈছে। তো আমি আৰু ইয়াতে আহি কেনে শিল্পালয়ত আহি কেনে চাই আছোঁ সিহঁতে কিমানখিনি ৰেডি কৰিব পাৰিছে। তো সিহঁতক আমাৰো সহায় লাগিব, অলপ আমি আহি কেনে চাই দিব লগা হৈ গৈছে কেনেকুৱা কি কৰিব পৰা যায়। আৰু দিনে ৰাতি কাম কৰি আছে সিহঁতে। তো আজিলৈ যিখিনি হৈছে অলমষ্ট 80% হৈ গৈছে কাম, আৰু এদিন বা দুদিনৰ ভিতৰত সিহঁতে কমপ্লিট কৰি দিব। এইবাৰ উত্তৰ গুৱাহাটীৰ আমিনত কিমান দুৰ্গা পূজা? উত্তৰ গুৱাহাটী আৰু আমিনগাঁও লৈ কেনে 31খনেই দুৰ্গা পূজা হৈ আছে। মেক্সিমাম মূৰ্তি ইয়াতে বনাব দিছে, এইকাৰণে আমি ইয়াতে আহি কেনে আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈ থাকোঁ, কেতিয়াবা ৰাতিও আহোঁ, আহি কেনে চাওঁ কিমানখিনি কমপ্লিট কৰিব পাৰিছে। কিন্তু শিল্পালয়ৰ লগতে আমাৰো চিন্তা হৈ আছে যে কিমানখিনি সিহঁতে আগবাঢ়িব, এইটোৰ ওপৰত হেৰি কৰিহে আমি কামখিনি আগবাঢ়িব পাৰিম। বেয়া লাগিছে, বেয়াটো লাগি আছে, উপায় নাই।